কি চাই আছা? নাই এনেই মানে এখেতক দেখাৰ নিচিনা লাগিছিল। মাতি দিন, কিবা ক'বলগীয়া আছে? নাই নাই নালাগে। সি তেনেকুৱাই, সকলো সময়তে ব্যস্ত হৈ থাকে। ব্যৱসায়, কোম্পেনী এইবিলাকতে তাৰ জীৱনটো। তুমি আহিলা যেতিয়া এতিয়া নিশ্চয় সলনি হ'ব। নাই নাই, মোৰ কাৰণে কিয় সলনি হ'ব লাগে? সকলোৰে নিজস্ব মন আছে, স্বাধীনতা আছে। তেওঁ যদি নিজে সলনি হ'বলৈ বিচাৰে তেন্তে নিশ্চয় সলনি হ'ব। বাহ, আমাৰ বোৱাৰীৰ মনটো দেখিছোঁ বৰ বিশাল। ভাল ভাল, বৰুৱা বংশত তোমাৰ নিচিনা বোৱাৰী এজনীয়ে বিচাৰি থকা হৈছিল। আপুনি মোক নাই নাই, মই তোমাক কিটিকিং কৰা নাই। মই জানো তুমি স্পষ্টবাদী ছোৱালী। স্পষ্টকৈ ক'লে ভাল পাবা। কিবা লাগিলে মোক মাতিবা। এতিয়াৰ পৰা তুমিয়েইতো এইখন ঘৰৰ আচল বোৱাৰী। মানুহবোৰৰ আচাৰ আচৰণবোৰ অলপ বেলেগ ধৰণৰ। প্ৰত্যেকৰে ভিতৰত কিবা এটা যেন লুকাই আছে। নব, সোমাইছোঁ দেই। তুমি চাগে অহাৰে পৰা দাদাক এবাৰো দেখা নাই ন? ক'ত দেখিবা, সি বৰ বিজি মানুহ। অঁ, এতিয়া আহিব নহয়, একদম ভালকৈ চাই ল'বা। আচ্ছা, তুমি সেই ইনচিডেণ্টটোৰ কাৰণে টেনশ্যন লৈ আছা নেকি? সেই একদম নল'বা। অঁ, কি কৈ আছিলোঁ? দাদাৰ কথা ন? সি খুব বিজি মানুহ। আজিলৈকে একদম ছোৱালীৰ পাল্লাতেই পৰা নাই। শুনাচোন, তুমি তাক একদম পাঠ পঢ়াই একদম চিধা কৰি দিবা। হ'ব, শুনাচোন, আমাৰ ঘৰত কিন্তু বিধে মানুহ আছে। হিণ্ট এটা দি থলোঁ। আৰু দাদাক কিন্তু একদম চিধা কৰি দিবা দেই, নহ'লে সি মোক অফিচত নিউ কৰে। মোৰ এতিয়া সেইবোৰত সোমাব একদম মন নাই। তুমি প্লিজ চাবা আৰু হা। ঘৰতে মনৰ কথাখিনি ক'লোঁ আৰু তোমাক, যাতে ভৱিষ্যতে হেল্প পাওঁ। আহিলোঁ, বাই। দান, কি কথা দিয়া আকৌ। ল'ৰাজনৰ কথাবোৰ বৰ ভাল লগা, ইমান মৰম লগাকৈ কয়। বাহ নব, অ' মা, তোমাক যে ইমান ধুনীয়া লাগিছে নহয়। এই, তোমাক কিবা লাগিব নেকি? নাই নালাগে। কিবা লাগিলে মোক ক'বা আকৌ। কি কৈছা? তুমি এইখন ঘৰত নতুনকৈ আলহী আহিছা নেকি? নহয়, মানে মই নবৌৰ খবৰ এটা ল'বলৈহে আহিছিলোঁ। এইখন ঘৰত নবৌৰাৰ খবৰ ল'বলৈ আৰু বহুত মানুহ আছে, গতিকে তুমি এইটো কাম কৰিব নালাগে। হ'ব দিয়া, তুমি বেয়া পাইছা যেতিয়া মই যাম। যোৱা।